বুধবাৰৰ দিনত ওদালগুৰিৰ সেই যিগৰাকী সুস্মিতা বসুমতাৰী নামৰ যিগৰাকী যুৱতীয়ে প্ৰায় 4 বছৰ ধৰি কৰ্মসূত্ৰে গুৱাহাটীত বসবাস কৰিছিলে, এটা ভাড়াঘৰত আছিলে আৰু সেই ভাড়াঘৰতে সেই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিলে বুধবাৰৰ দিনটোত। আৰু তাৰ পিছতে সমগ্ৰ ঘটনাটোৱে এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। সমগ্ৰ বিষয়টো যদি আমি এই মুহূৰ্তত ক'বলৈ যাওঁ তেতিয়াহ'লে সুস্মিতা বসুমতাৰী নামৰ যিগৰাকী যুৱতী, ওদালগুৰিৰ সেই যুৱতীগৰাকী আকাশ প্ৰসাদ নামৰ এই এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল, যি সম্পৰ্কৰ কথা পৰিয়ালৰ লোকে কোনো ধৰণৰ গম পোৱা নাছিলে। হয়তো লিভিন সম্পৰ্কৰে দুয়োগৰাকী আছিল আৰু আকাশ প্ৰসাদৰ ঘৰ যিহেতু গুৱাহাটীতে আছিল, গুৱাহাটীৰ পল্টন বজাৰৰ চালাপাৰা ৰোডতে আকাশ প্ৰসাদৰ ঘৰ আছিলে। গতিকে মঙলবাৰ অৰ্থাৎ বুধবাৰে যিহেতু যুৱতীগৰাকীৰ ভাড়াঘৰত মৃতদেহটো উদ্ধাৰ হৈছিলে, মঙলবাৰে নিশা সেই দুয়োগৰাকীয়ে প্ৰেমিকা অৰ্থাৎ আকাশ প্ৰসাদ আৰু সুস্মিতা বসুমতাৰীয়ে ভাড়াঘৰতেই পাৰ্টি কৰিছিল। আৰু সেই পাৰ্টি কৰাৰ সময়তে অৰ্থাৎ সেই যিটো পাৰ্টি হৈছিলে সেই পাৰ্টিটোৰ সময়তে আকাশৰ যিটো ভণ্ডৰূপ, সেই ভণ্ডৰূপটো সুস্মিতাই জানিব পাৰিছিল। অৰ্থাৎ আকাশৰ আৰু সুস্মিতাৰ সম্পৰ্ক থকাৰ পিছতো আকাশ প্ৰসাদে আন এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক ৰাখিছিল, যিসমূহ তথ্য সুস্মিতাই জানিবলৈ পাইছিল। আৰু তাৰ পিছতে সেই নিশা অৰ্থাৎ মঙলবাৰৰ নিশা য'ত পাৰ্টি কৰিছিল আকাশ আৰু সুস্মিতাই, সেই সুস্মিতাৰ বাসগৃহতে দুৰ্বাদল কাজিয়া হৈছিল আকাশ প্ৰসাদ আৰু সুস্মিতা বসুমতাৰী নামৰ এই যিগৰাকী মৃত যুৱতী, সেই মৃত যুৱতীগৰাকীৰ আকাশ প্ৰসাদৰ সৈতে প্ৰেমিক আকাশ প্ৰসাদৰ সৈতে দুৰ্বাদল কাজিয়া হৈছিল। আৰু তাৰ পিছতেই বুধবাৰে সেই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। অৰ্থাৎ এইখিনি মুহূৰ্তত সন্দেহ এনেধৰণে কৰা হৈছে, পৰিয়ালৰ লোকে কৈছে যে এয়া কোনো প্ৰকাৰে আত্মহত্যা হ'ব নোৱাৰে, এয়া এক পৰিকল্পিত হত্যাকাণ্ড। সুস্থ মস্তিষ্কৰে অৰ্থাৎ শীতল মস্তিষ্কৰে আচলতে আকাশ প্ৰসাদে এই যিটো হত্যাকাণ্ড, সেই হত্যাকাণ্ডটো সংঘটিত কৰা বুলি ইতিমধ্যে পৰিয়ালৰ লোকে অভিযোগ কৰিছে। সমান্তৰালকৈ এই মুহূৰ্তত আৰু এটা ৰহস্য এই মুহূৰ্তত সৃষ্টি হৈছে যে ক'ৰবাত নহয় ক'ৰবাত আকাশ প্ৰসাদৰ সেই যিটো ভণ্ডৰূপ অৰ্থাৎ কেইবাদিনো ধৰি সুস্মিতাৰ সৈতে সম্পৰ্কত থকা সেই কথাৰ পিছত সুস্মিতাই যেতিয়া সেই মঙলবাৰে নিশা আটাইখিনি কথা জানিবলৈ পাইছিলে আকাশ প্ৰসাদে সুস্মিতাৰ লগতে আন এগৰাকী যুৱতীৰ লগতে সম্পৰ্ক ৰাখিছিল। গতিকে সেইসমূহ কথা জনাৰ পিছত ক'ৰবাত নহয় ক'ৰবাত সুস্মিতাই নিজকে শেষ কৰি দিছিলে নেকি? অৰ্থাৎ এনেধৰণৰ দুটা কথা এই মুহূৰ্তত আহি পৰিছে যে এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড। পৰিয়ালৰ লোকে ইতিমধ্যে হত্যাকাণ্ড বুলিয়ে এজাহাৰ দাখিল কৰিছে হাতীগাঁও থানাত। আৰু পৰিয়ালৰ সেই এজাহাৰৰ ভিত্তিতে ইতিমধ্যে এই যিজন আকাশ প্ৰসাদ, সেই আকাশ প্ৰসাদক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এই মুহূৰ্তত সেই কথাটোৱে চাঞ্চল্য সৃষ্টি কৰিছে। আৰু পৰিয়ালৰ লোকে যিসমূহ কথা কৈছে অৰ্থাৎ সুস্মিতা যিগৰাকী পিতৃয়ে কৈছে যে বহি থকা অৱস্থাত আত্মহত্যা কৰা প্ৰথমটো এনেধৰণৰ ঘটনা আচলতে জীৱনত তেওঁলোকে দেখিবলৈ পাইছে বা প্ৰত্যক্ষ কৰিবলৈ পাইছে। গতিকে তেওঁলোকে বাৰম্বাৰ এটাই অভিযোগ কৰিছে যে তেওঁলোকৰ জীয়ৰী অৰ্থাৎ সুস্মিতা বসুমতাৰী যিগৰাকী যুৱতী ওদালগুৰি, গতিকে সেই যুৱতীগৰাকী কোনোপধ্যে আচলতে এয়া আত্মহত্যা হ'ব নোৱাৰে, এয়া পৰিকল্পিত হত্যাকাণ্ড। আকাশ প্ৰসাদে আচলতে নিজে হত্যা কৰি সেয়া আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰিছে বুলি ইতিমধ্যে পৰিয়ালৰ লোকে সেই কথা কৈছে। গতিকে নিশ্চিতভাৱে আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰি আছে সমগ্ৰ বিষয়টোত কেনেধৰণে সংঘটিত হ'বলৈ পালে বা সুস্মিতাৰ এই মৃত্যু এয়া আত্মহত্যা নে হত্যাকাণ্ড, সেয়া গোটেই বিষয়টো ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰিছে। আৰু প্ৰাথমিক তদন্তত বহুখিনি তথ্যই আৰক্ষীয়ে লাভ কৰিব সক্ষম হৈছে। পৰৱৰ্তী পৰ্যায়ত আৰক্ষী তদন্তত স্পষ্ট হৈ পৰিব যে সুস্মিতাক আচলতে পৰিকল্পিতভাৱে আকাশে হত্যা কৰিছিল নে ক'ৰবাত নহয় ক'ৰবাত সুস্মিতাই যেতিয়া আকাশৰ সেই কথাসমূহ জানিবলৈ পাইছিল তেতিয়া সুস্মিতাই নিজকে শেষ কৰি দিছিলে নেকি? অৰ্থাৎ সেই গভীৰ নিশা সেই কোঠালিটোৰ ভিতৰত কি হৈছিলে, আৰক্ষী তদন্তৰ অন্তত সেই গোটেইখিনি কথা স্পষ্ট হৈ পৰিব।